হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আছাম টেট 2021 ইয়াৰ চিলেবাছৰ অন্তৰ্গত ইংৰাজী খণ্ডৰ 80 দৰকাৰী পাঠ প্ৰিপেৰেশ্যনছ। আজি এই ভিডিঅ'টিত আমি কেইটামান দৰকাৰী প্ৰিপেৰেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে নিয়ম শিকিম। ইতিমধ্যে মই প্ৰিপেৰেশ্যনৰ পাৰ্ট 1 ভিডিঅ'টো মোৰ ইউটিউবত আপলোড কৰিছোঁ। আপোনালোকে যদি কোনোবাই চোৱা নাই তেন্তে তাৰ বাবে মই সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ, চাই ল'বচোন। যদিও আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে চাব বুলি আশা থাকিল, কাৰণ আগন্তুক পৰীক্ষাৰ বাবে অতি দৰকাৰী যিবিলাক প্ৰিপেৰেশ্যন আছে তাৰ বহুকেইটা নিয়ম ইয়াতে দিয়া আছে। নিশ্চয়কৈ আপোনালোকে চাব বুলি আশা থাকিল। মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটি চাই আছে, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আৰু যিহেতু ইয়াতে ভিডিঅ' প্ৰিপেয়াৰ কৰোঁতে বহু আমি কষ্ট কৰিব লগা হয়, আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আহকচোন বাৰু আজিৰ আমি যিকেইটা প্ৰিপেৰেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে নিয়ম জানিম তাকে জানি লওঁ। প্ৰথম নিয়মটো হৈছে পাৰ্ট উইথ আৰু পাৰ্ট ফ্ৰম থাকে। পাৰ্ট উইথ হয় এৰি দিয়া অৰ্থত বা ত্যাগ কৰাৰ অৰ্থত, যেনেকে আমি যে লিখোঁ আই কেনট পাৰ্ট উইথ দিছ বুক। গতিকে আমি সাধাৰণতে আমাৰ পাৰ্ট উইথৰ বাক্য আমাক দিয়া থাকে। আৰু পাৰ্ট ফ্ৰম হ'লে কি হয়, বিদায় লোৱা অৰ্থত, যেনেকে দ্য টু ফ্ৰেণ্ডছ পাৰ্টেড ফ্ৰম ইচ আদাৰ এট দ্য ৰেলৱে ষ্টেচন। সাধাৰণতে পৰীক্ষাত আমাক প্ৰথম বাক্যটো আই কেনট পাৰ্ট ডেছ দিছ বুক। গতিকে আমি এতিয়া কিবা শ্বেয়াৰিং অৰ্থত হয়, মানে কিবা এৰি দিয়া অৰ্থত, তেতিয়া আমি কি কৰোঁ, সেইটোত পাৰ্ট উইথ আমি ব্যৱহাৰ কৰিম। পৰৱৰ্তী প্ৰিপেৰেশ্যনটো হৈছে গেট অফ আৰু গেট ডাউন। গেট অফ মানে কৰবাৰ পৰা নামা, গেট ডাউন মানে নামা। কিন্তু এটা পাৰ্থক্য হৈছে গেট অফ হলে কোনো যান বাহনৰ পৰা নামা অৰ্থত ব্যৱহাৰ কৰা হয়। যেনেকে যদি কোনোবাই বাছৰ পৰা নামিছে, গাড়ীৰ পৰা নামিছে, গতিকে দ্য পুলিচ গট অফ ফ্ৰম দ্য জীপ। যিহেতু জীপ এটা যান বাহন হয়, গতিকে গেট অফ হ'ল। আৰু যদি গেট ডাউন হয় তেন্তে আমি মনত ৰাখিব লাগিব যে কোনো জন্তুৰ পিঠি বা আন কিবাৰ পৰা নমা অৰ্থাৎ জখলা হ'ব পাৰে, গছৰ পৰা নমা হ'ব পাৰে, গতিকে বা কোনো জীৱ জন্তুৰ পিঠি। সেই গতিকে বাক্যটো এনেকুৱা হ'ব, দ্য কিং গট ডাউন ফ্ৰম দ্য হৰ্চ টু হেল্প দ্য পোমেন। নতুবা বাক্যটো আছে দ্য বয় গট ডাউন ফ্ৰম দ্য লেডাৰ, জখলাৰ পৰা নামিছে। গতিকে প্ৰথম বাক্যটো দ্য কিং গট ডাউন ফ্ৰম দ্য হৰ্চ, ই জীৱ জন্তু বুজাইছে। দ্বিতীয়টো লেডাৰ, জখলা বুজাইছে। গতিকে গেট অফ আৰু গেট ডাউনৰ নিশ্চয়কৈ পাৰ্থক্য ধৰিব পাৰিছো। গেট অফ হলে যান বাহন হ'ব, গেট ডাউন হলে জীৱ জন্তু বা অন্য কিবাৰ পৰা নমা অৰ্থত বুজায়। পৰৱৰ্তী প্ৰিপেৰেশ্যন এনয় উইথ হয় আৰু এনয় এট হয়। এনয় উইথ হলে কোনো ব্যক্তি, যেনেকে দ্য টিচাৰ ৱাজ এনয়ড উইথ দ্য ষ্টুডেণ্ট, ছাত্ৰজনৰ লগত শিক্ষকে খং কৰিছিল। আৰু এনয় এট কেতিয়া হ'ব, সেই ব্যক্তিয়ে কৰা যিকোনো দুখ বা ভুলৰ সৈতে কৰা খং। ব্যক্তি নহয়, তেওঁৰ যিটো এক্টিভিটি আছিল, তেওঁৰ যিটো কাম আছিল তাৰ লগত। যেনেকে ফাদাৰ ৱাজ এনয়ড এট দ্য মিছবিহেভিয়াৰ অফ দ্য ছান। ফাদাৰে, দেউতাকে ল'ৰাজনৰ যিটো মিছবিহেভিয়াৰ, তেওঁৰ ভুল আচৰণ, সেইটোৰ বাবে খং কৰিছে, ল'ৰাজনক নহয়। আচৰণ, তেওঁৰ যিটো এক্টিভিটি আছিল সেইটোৰ বাবে মানুহ যেতিয়া খং উঠিছে, সেই কাৰ্যত এনয় এট বুজোৱা হয়। আৰু যদি ব্যক্তিজনক প্ৰত্যক্ষভাৱে কোৱা হয় তেতিয়া আমি কি লিখিম, এনয় উইথ। পৰৱৰ্তী বাক্য প্ৰিফাৰ টু। এটা কথা মনত ৰাখিব যে প্ৰিফাৰ, ইয়াৰ অৰ্থ হৈছে বেছি পচন্দ কৰা। সাধাৰণতে আমি অসমীয়া বাক্যৰ ফালৰ পৰা যদি আমি চাওঁ তেন্তে তুলনা কৰাৰ অৰ্থত আমি দেন ব্যৱহাৰ কৰোঁ, কিন্তু প্ৰিফাৰ শব্দই যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰোঁ তাৰ পিছত কেৱল মাত্ৰ টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। এনে অৰ্থৰ ফালৰ পৰা দেন হ'ব লাগে, কিন্তু আমি সেইটো টু প্ৰিপজিশ্যন হয়, কাৰণ প্ৰিফাৰৰ পিছত অন্য কোনো প্ৰিপজিশ্যন ব্যৱহাৰ নহয়। যিদৰে এক্সাম্পল যদি আমি চাওঁ, হি প্ৰিফাৰ্ছ ইংলিছ মুভিজ টু হিন্দী মুভিজ। ইয়াতে বাক্যৰ অৰ্থ হৈছে তেখেতে হিন্দী মুভিতকৈ, হিন্দী চিনেমাতকৈ ইংলিছ মুভিহে বেছি ভাল পায়। তুলনা বুজাইছে, তুলনা বুজালে দেন হয়, ঠিক আছে কথাটো, কিন্তু বাক্যত যিহেতু প্ৰিফাৰ ব্যৱহাৰ হৈছে, প্ৰিফাৰৰ পিছত কেৱল মাত্ৰ টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। যেনেকে ৰশ্মি প্ৰিফাৰ্ছ কফি টু টি, ৰশ্মিয়ে চাহতকৈ কফি ভাল পায়। তুলনা বুজাইছে, সাধাৰণ বাক্যৰ ফালৰ পৰা আমি যদি চাওঁ তেন্তে তুলনা বুজালে দেন হয়, কম্পেৰিজন বুজালে
দেন হয় কিন্তু ইয়াতে প্ৰিফাৰ থকাৰ বাবে বাক্যৰ টু প্ৰিপজিশন ব্যৱহাৰ হ'ব পৰৱৰ্তী বাক্য বহু সময় আমি দেখা পাওঁ he or she is junior or senior to me বহুত ইয়াত আমাৰ তুলনা বুজাইছে তুলনা বুজাই দেন হয় কিন্তু আমি এটা মনত ৰাখিব লাগিব যে এই পাঁচটা বাক্য সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপিৰিয়ৰ আৰু প্ৰিয়ৰ যিকেইটা শব্দৰ পিছফালে কি আছে অৰ আছে ও আৰ চাই লওক প্ৰত্যেকটা শব্দৰ পিছফালে অৰ আছে যদি কোনো আছে তাৰ পিছফালে যেতিয়া আমি যেনেকৈ ইয়াতে জুনিয়ৰ আমি টু প্ৰিপজিশন আগত কি আছে অৰ আছে সেই বাক্যসমূহত কি হ'ব কেৱল মাত্ৰ টু প্ৰিপজিশন টুৰ বাদে কোনো ধৰণৰ নহয় ইয়াতে তুলনা বুজাইছে এতে মোতকৈ জুনিয়ৰ হয় তে সিনিয়ৰ হয় ইনফেৰিয়ৰ নিকৃষ্ট সুপিৰিয়ৰ শ্ৰেষ্ঠ প্ৰিয়ৰ মানে আগৰ গতিকে আমি মনত ৰাখিবলৈ কথাটো যে যিদৰে আমি প্ৰথম বাক্যটো এই এজৰ প্ৰথম বাক্যটো চালো প্ৰিফাৰৰ পিছত কেৱল মাত্ৰ টু হয় অন্য কোনো প্ৰিপজিশন নহয় কোনো সময়তে নহয় ঠিক তেনেকৈ সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপিৰিয়ৰ আৰু প্ৰায়ৰ বা প্ৰিয়ৰ ইয়াৰ পিছত কেৱল মাত্ৰ টু প্ৰিপজিশন হয় গতিকে এইটো কনফিউজ নকৰিব নিশ্চয়কৈ এই দুটা বাক্য পৰীক্ষাত বহু বেছিকৈ দিয়ে কাৰণ বহুতেই ইয়াতে মানে কম্পেৰিজন বুলি ভাবি আমি টু বাদে অন্য প্ৰিপজিশন ব্যৱহাৰ কৰোঁ নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব গতিকে পৰৱৰ্তী বাক্য চাই লওঁ এডাপ্ট ইন কিবা কামত যদি মানে এক্সপাৰ্ট বুজায় দক্ষ যেনেকৈ শিলা ইজ এডাপ্ট ইন ডান্সিং তেওঁৰ নৃত্যত কি হয় দক্ষ হয় এক্সপাৰ্ট হয় তেনেকুৱা অৰ্থত বুজায় এডাপ্টৰ লগত ইন কেৱল মাত্ৰ ব্যৱহাৰ হয় অন্য কোনো নহয় এক্সেল শব্দৰ লগতো কেৱল মাত্ৰ ইন হয় ইয়াতো পাকৈত অৰ্থত এক্সপাৰ্ট অৰ্থত বুজায় যেনেকৈ হি এক্সেলছ ইন পেইণ্টিং হি এক্সেলছ ইন ডান্সিং হি এক্সেল ইন ডিবেটিং এনেকুৱা অৰ্থত ব্যৱহাৰ হয় তেওঁ মানুহজনৰ পজিটিভ কোৱালিটিবিলাকত আমি তেনেকৈ ব্যৱহাৰ কৰোঁ এক্সেল শব্দৰ লগত কেৱল ইন হয় এডাপ্টৰ লগতো ইন ব্যৱহাৰ হয় পৰৱৰ্তী তেনেকৈ প্ৰিচাইড শব্দৰ লগতো আমাৰ কেৱল মাত্ৰ এটাই প্ৰিপজিশন হয় অভাৰ হয় সভাপতিত্ব কৰা যেনেকৈ দ্য প্ৰিন্সিপাল প্ৰিচাইডেড অভাৰ দ্য মিটিং গতিকে ইয়াত আমাৰ কি হৈছে প্ৰিচাইডেড শব্দৰ পিছত অভাৰ ব্যৱহাৰ হৈছে ইয়াত কোনো অন্য কোনো প্ৰিপজিশন ব্যৱহাৰ নহয় গতিকে আমি কি শিকিলে বেজৰ পৰা এডাপ্টৰ লগত ইন ব্যৱহাৰ হ'ব এক্সেলৰ লগত ইন আৰু প্ৰিচাইডৰ লগত অভাৰ আৰু সাধাৰণতে দেখা যায় যে প্ৰিচাইডটো পাষ্ট টেন্সতে বেছি সময় ব্যৱহাৰ দেখা যায় পৰৱৰ্তী বাক্যটো আমি জানি লওঁ গিভ অৱে মানে বিতৰণ কৰা ডিষ্ট্ৰিবিউট কৰা যেনেকৈ দ্য প্ৰেচিডেণ্ট গেভ অৱে দ্য প্ৰাইজেছ এমং দ্য ষ্টুডেণ্টছ গতিকে ইয়াতে পাষ্ট টেন্স ব্যৱহাৰ কাৰণে গেভ হৈ গৈছে কিন্তু গিভ যে আমি বিতৰণ কৰাৰ অৰ্থত যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া গিভ অৱে হ'ব আকৌ যদি গিভ আপ হয় গিভ আপ মানে ত্যাগ কৰা যেনেকৈ উই শুড গিভ আপ বেড হেবিটছ ত্যাগ কৰা বা বৰ্জন কৰা এভইড কৰা যে আমি বেয়া অভ্যাসবিলাক বৰ্জন কৰোঁ তেতিয়া কি হ'ব গিভ আপ ইয়াৰ পৰৱৰ্তী বাক্য আমি দেখা পাইছোঁ হেংকাৰ আফটাৰ হেংকাৰ শব্দৰ পিছত কেৱল মাত্ৰ আফটাৰ ইয়াৰ বাদে অন্য কোনো প্ৰিপজিশন নহয় গতিকে আপোনালোকে কনফিউজ নকৰিব হেংকাৰ শব্দৰ পিছত অন্য কিবা হ'ব নেকি যে উই শুড নট হেংকাৰ আফটাৰ মানে হেংকাৰ আফটাৰ মানে অৰ্থ হৈছে আকাংক্ষা কৰা কিবা পোৱাৰ কাৰণে হাবি ডিজায়াৰ যিটো আমি কওঁ গতিকে উই শুড নট হেংকাৰ আফটাৰ মানে পৰৱৰ্তী বাক্য ইনজুৰিয়াছ ইনজুৰিয়াছ শব্দৰ পিছত টু ইয়াতে বহুত সময় বাক্যত এনেকৈ দিয়ে ড্ৰিংকিং ইজ ইনজুৰিয়াছ টু আৱাৰ হেল্থ ইয়াতে চাব যে কেতিয়াবা আমাৰ চিগাৰেটত কেতিয়াবা বাক্য এটা দিয়ে চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ টু আৱাৰ হেল্থ অসমীয়া যদি অৰ্থ কৰোঁ বাক্যটো ইনজুৰিয়াছ টু মানে ক্ষতিকাৰক কিন্তু অসমীয়া অৰ্থ কৰিলে ইয়াত যেন আমাৰ বেলেগ প্ৰিপজিশন হ'ব কাৰণটো আমি কি লিখোঁ ড্ৰিংকিং যে আমি যি কওঁ মদ সেৱন স্বাস্থ্যৰ কাৰণে বেয়া কাৰণে হ'লে সাধাৰণতে প্ৰিপজিশনটো কি হয় অসমীয়া যেতিয়া কাৰণ ব্যৱহাৰ কৰোঁ তেতিয়া ফৰ হয় কিন্তু ইনজুৰিয়াছ শব্দৰ পিছত কেৱল মাত্ৰ টু হয় গতিকে বহুত সময় কি দিয়ে চেভিং টবেকো ইজ ইনজুৰিয়াছ টু হেল্থ বা স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ বা ড্ৰিংকিং ইজ ইনজুৰিয়াছ টু হেল্থ গতিকে আপোনালোকে ইনজুৰিয়াছৰ পিছত যদি অসমীয়া অৰ্থৰ ফালৰ পৰা আমি দেখা পাওঁ ফৰ যেন লাগে সেইটো শুদ্ধ নহয় কেৱল মাত্ৰ টুহে হয় ইনজুৰিয়াছৰ পিছত এপেটাইট ফৰ ক্ষুধা ভোক যেনে হি হেজ গ্ৰেট এপেটাইট ফৰ ফুড গতিকে ইয়াতে আমাৰ কেৱল মাত্ৰ এটাই হয় এপেটাইটৰ পিছত ফৰ হয় পৰৱৰ্তী বাক্য গিফটেড উইথ আমি যেতিয়া কোনোবা এজন মানুহ তেওঁৰ কিবা এটা বিশেষ গুণ আছে তেতিয়া আমি সেই ক্ষেত্ৰত গিফটেড উইথ বুলি কওঁ যেনেকৈ হি ইজ গিফটেড উইথ আ মেলোডিয়াছ ভইচ তেওঁ এটা মানে সুমধুৰ কণ্ঠ এটা আছে মানে বৰদান লাভ কৰা বা কিবা এটা তেওঁৰ বিশেষ এটা গুণ থকা তেতিয়া আমি গিফটেড উইথ বুলি কওঁ তাৰপিছত আমি শিকি লওঁ গুড এট
কিবা মানুহ যে কোনোবা এটা কামত দক্ষ যেনেকে তেওঁ বহুত ভালকে সভা পৰিচালনা কৰিব জানে তেওঁ মানুহক ইনফ্লুয়েন্স কৰিব জানে গতিকে হি ইজ গুড এট ইনফ্লুয়েন্সিং আদাৰ্স বা হি ইজ গুড এট ক্ৰিকেট হি ইজ গুড এট মাইম হি ইজ গুড এট ডান্সিং কিবা কামত যে এক্সপাৰ্ট আমি বুজাও তেতিয়া আমি তাত গুড এট লিখো পৰৱৰ্তী বাক্য বিলং টু ই কাৰোবাৰ অধিকাৰত থকা আমি যদি কওঁ যে এই ঘৰটো মোৰ হয় তেতিয়া দিস বিল্ডিং বিলংস টু মি এই কিতাপখন মোৰ হয় মোৰ অধিকাৰত থকা তেতিয়া সেই অৰ্থ ব্যৱহাৰ কৰিবৰ কাৰণে আমি বিলং টু ব্যৱহাৰ কৰো দিস ভিউ ইয়াতে বাক্যত ব্যৱহাৰ কৰিছো দা বিল্ডিং বিলংস টু ৰাজু এই বিল্ডিংটো ৰাজুৰ হয় ৰাজুৰ মালিকী স্বত্ব বুজাবৰ কাৰণে আমি শব্দটো ব্যৱহাৰ কৰিছো বা যদি মই কওঁ যে এই কিতাপখন মোৰ হয় দিস বুক বিলংস টু মি গতিকে সেই অৰ্থত আমি বিলং টু ব্যৱহাৰ কৰো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পোৱাত বৰ বেছি অসুবিধা হোৱা নাই আপোনালোকে বুজি পাওঁতে কিবা অসুবিধা হৈছে যদি জনাব বা ভিডিঅ'টো চাই কেনে পাই আছে আপোনালোকে জনাব কাৰণ আপোনালোকৰ কমেন্টে আমাক অনুপ্ৰাণিত কৰে আৰু নতুন ভিডিঅ' বনোৱাৰ কাৰণে পৰৱৰ্তী প্ৰিপাৰেচন আমি চাই লওঁ লুক ফৰ লুক শব্দৰ লগত বহুত প্ৰিপাৰেচন ব্যৱহাৰ হয় লুক এট হয় লুক ফৰ হয় লুক আফটাৰ হয় লুক ডাউন আপন হয় গতিকে লুক ফৰ মানে বিচৰা অৰ্থ সাৰ্চিং যেনে আই এম লুকিং ফৰ এ সুইটেবল জব I am looking for a rented house. With a look for হয় তেতিয়া বিচৰা অৰ্থ সার্চিং look at হলে চোৱা যেনে look at the sky কারণ আমি যদি কও অমগৰ ফালে চোৱা look at me মোৰ ফালে চোৱা আমি তেনে অৰ্থত look at ব্যৱহাৰ কৰো look after মানে যত্ন লোৱা বা কেয়াৰ লোৱা take care of যেনেকে the old lady has none to look after her এই বৃদ্ধা মহিলাগৰাকীৰ যতন লবলৈ কোনো নাই এতিয়া কি হৈছে লুক আফটাৰ যত্ন লোৱা বা কেয়াৰ লোৱা আৰু এটা আছে লুক ডাউন আপন ঘিন কৰা বা ঘৃণা কৰা উই শুড নট লুক ডাউন আপন দা পোৰ গতিকে এটা আমাৰ কি হয় লুক ডাউন আপন অৰ্থ ব্যৱহাৰ কৰা হয় ঘৃণা কৰাৰ অৰ্থত আমি এটো ব্যৱহাৰ কৰো আপোনালোকে নিশ্চয় লুক শব্দৰ লগত এইটা বুজি পাইছে লুক ফৰ হলে বিচৰা অৰ্থত হ'ব সাৰ্চিং লুক এট সি লুক আফটাৰ টু টেক কেয়াৰ অফ এন্ড লুক ডাউন আপন টু হেট সামওয়ান গতিকে আমি এই সাইড অৰ্থ নিশ্চয় আমি বুজি পালো পৰৱৰ্তী বাক্য ইনসিস্ট অন জেদ কৰা কিবা কামৰ কাৰণে কাৰবাক যদি আমি জেদ কৰো তেতিয়া যেনেকৈ হি ইনসিস্টেড অন আপন আমি দুইটা শুদ্ধ হয় অন আৰু আপন দুইটা শুদ্ধ হয় হি ইনসিস্টেড অন আপন ইউ ডুইং দিস সো ইয়াতে লিখা আছে আই ইনসিস্টেড অন আপন ইউ ডুইং দিস মই তেখেতক এই কামটো কৰাৰ কাৰণে জেদ কৰিছিলো জোৰ কৰিছিলো তেতিয়া আমাৰ কি হয় অন বা আপন আমি দুইটা ব্যৱহাৰ কৰিব পাৰো ৰিলাই অন ইয়াত এটাই হয় ৰিলাই অন মানে বিশ্বাস কৰা ভৰসা কৰিব পাৰা যেনে ইউ ক্যান ৰিলাই অন দিস বয় তুমি এই ল'ৰাজনৰ ওপৰত ভৰসা কৰিব পাৰা বা বিশ্বাসত ল'ব পাৰা বা নিৰ্ভৰ কৰিব পাৰা তাৰ পিছত আছে ব্লাইন্ড শব্দৰ লগত আমি চাম ব্লাইন্ড কেতিয়াবা আমাৰ বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় ব্লাইন্ড অফ হয় যেতিয়া অন্ধ বা কোন অৰ্থত দ্য ওল্ড ম্যান ইজ ব্লাইন্ড অফ ওয়ান আই মানুহজন এটা চকু কোনা কিন্তু আকৌ যদি মই কওঁ যে ব্লাইন্ড ইন তেতিয়া কিন্তু ই নিৰ্দিষ্ট কোনো এটা চকু হু বা বাও চকু ৰাইট বা লেফট আই যদি কোন অৰ্থত আমি স্পেসিফাই কৰি দিও নিৰ্দিষ্টকৈ বুজাও তেতিয়া কিন্তু ব্লাইন্ড ইন হ'ব যেনেকৈ হি ইজ ব্লাইন্ড ইন দ্য ৰাইট আই তেওঁৰ হু চকুটো বেয়া তেওঁ হু চকুৰে দেখা নাপায় সেই অৰ্থত বুজাব কাৰণে কিন্তু যদি আমি হু বাও কোনো স্পেসিফাই কৰি নিদিও নিৰ্দিষ্টকৈ নুবুজাও তেতিয়া কিন্তু ব্লাইন্ড অফ হ'ব আৰু ব্লাইন্ড টু ব্যৱহাৰ হয় যে আওকাণ কৰা বা অৱহেলা কৰা অৰ্থ যেনেকৈ এ ষ্টুডেন্ট শুড নট ব্লাইন্ড টু হিজ ষ্টাডিজ এজন ছাত্ৰই তেওঁৰ অধ্যয়নক অৱহেলা কৰাটো উচিত নহয় বা এভৰি ফাদাৰ ইজ ব্লাইন্ড টু হিজ সন্স ফল্ট প্ৰত্যেক পিতৃ-মাতৃ বা প্ৰত্যেক দেউতাকে তেওঁৰ নিজৰ ল'ৰাৰ দুখ আওকাণ কৰে বা দেখা নাপায় গুৰুত্ব নিদিয়ে গতিকে আমি নিশ্চয় এইখিনি বুজি পাইছো ব্লাইন্ড অফ হলে কণা বা অন্ধ অৰ্থত বুজাব কিন্তু তাত কোনো হু বা বাও চকু বুলি স্পেসিফাই নাথাকে কিন্তু যদিহে আমি হু বা বাও চকু যদি আমি স্পেসিফাই কৰি দিও নিৰ্দিষ্ট কৰি বুজাই দিও তেতিয়া কিন্তু ব্লাইন্ড ইন হ'ব আৰু ব্লাইন্ড টু মানে আমি যদি কিবা বস্তু নজৰআন্দাজ কৰা আমি যেটো কও আওকাণ বা অৱহেলা কৰা তেনেকা অৰ্থত আমাৰ কি হ'ব ব্লাইন্ড টু হ'ব পৰৱৰ্তী বাক্য কম্পেয়াৰ উইথ কম্পেয়াৰ দিছে যদি এজন ব্যক্তি আন ব্যক্তিৰ সৈতে তুলনা কৰো যেনেকৈ ভাবিলে এজন সিঙ্গাৰক আন এজন সিঙ্গাৰৰ লগত তুলনা কৰিছো বা এজন যেনে স্পোৰ্টছ পাৰসন ইয়াতে মই এক্সাম্পল বিৰাট কোহলি ইজ কম্পেয়াৰ্ড উইথ শচীন তেণ্ডুলকাৰ কিন্তু কম্পেয়াৰ যদি টু হ'ব যদি ব্যক্তিগত কোনো কাম বা বস্তুৰ সৈতে তুলনা কৰাৰ অৰ্থত কিন্তু এটা ব্যক্তি নহয়
বেলেগ দুটা বস্তু এংগাৰ মানুহৰ যেন এটা গুণ খং কৰাটো গতিকে এংগাৰ ইজ হ'ব লাগে এংগাৰ ইজ কম্পেয়াৰ টু ফায়াৰ খঙক জুইৰ লগত তুলনা কৰিছে গতিকে এই দুটা কি নহয় হিউমেন বিং নহয় এটা হৈছে নন লিভিং বিং এটা হৈছে মানুহৰ এটা গুণ তাক সেই বেলেগ এটা বস্তুৰ লগত তুলনা কৰিছে খঙক ইহৰ লগত তুলনা কৰিছে জুইৰ লগত গতিকে কি হৈছে ইয়াতে কম্পেয়াৰ টু আৰু যদি সেম দুটা মানুহক যেনেকৈ আমি যদি কওঁ অৰিজিত সিং ইজ কম্পেয়াৰ টু কুমাৰ সানু বা যিকোনো দুজন সিনেমাৰ দুজন হিৰোক আমি কম্পেয়াৰ কৰিছো তেতিয়া আমাৰ কি হ'ব কম্পেয়াৰ উইথ বা দুজন লেখকক আমি তুলনা কৰিছো পৰৱৰ্তী বাক্য এপ্লাই টু আৰু এপ্লাই ফৰ কেতিয়া হয় আমি চাব লাগে এপ্লাই টু আমি যিজন ব্যক্তি লৈ যিজন অথৰিটি কোনো ব্যক্তি বা কৰ্তৃপক্ষলৈ দৰখাস্ত আবেদন কৰাৰ অৰ্থ যেনেকৈ he applied to the branch manager for housing loan বা he applied to the principal of the school ইয়াত অথৰিটি সেই ব্যক্তিজনক বুজাইছে কৰ্তৃপক্ষক বুজাইছে আৰু এপ্লাই ফৰ হ'ব যি কামৰ বাবে চাকৰি বা কোনো বস্তুৰ বাবে যেতিয়া দৰখাস্ত আবেদন কৰাৰ অৰ্থ হয় যেনেকৈ I applied for the post of teacher ইয়াতে হৈছে কিবা চাকৰি বা কিবা কামৰ কাৰণে যেনেকৈ I applied for casual leave I applied for concession of admission fee গতিকে সেই কামৰ বা চাকৰি অন্য কিবা অৰ্থ যেতিয়া মানুহজনক বাদে অন্য কিবা অৰ্থ যেতিয়া বুজাব তেতিয়া কি হ'ব এপ্লাই ফৰ হ'ব এপ্লাই টু হলে ব্যক্তিজনক বুজাব এপ্লাই ফৰ হলে যিকোনো কামক বুজাব নিশ্চয়কৈ আপোনালোকৰ বুজি পোৱাত অসুবিধা হোৱা নাই পৰৱৰ্তী বাক্য চাই লওক উইক ইন কোনবা যদি কিবা এটা বিষয় দুৰ্বল হয় কেঁচা অৰ্থাৎ ডাল আমি যদি কওঁ যেনেকৈ হি ইজ উইক ইন ইংলিছ সেই অৰ্থত আমি কি হয় উইক ইন হয় আৰু ক্লু শব্দৰ পিছত কেৱল টু হয় সংসূত্ৰ যেনেকৈ the police could not find any clue to the murder পুলিচে সেই যেটো হত্যাকাণ্ড হৈছে তাৰ কোনো ওয়াহদি নাপালে সন্ধান নাপালে সংসূত্ৰ নাপালে তেতিয়া কি হয় ক্লু টু হয় ক্লুৰ পিছত কেৱল মাত্ৰ টু প্ৰিপজিশন হয় ইয়াতে চাওক কেইটামান শব্দ মই লিখিছো ফন্ড গিল্টি ৰিপেন্ট বিৱেৰ এফ্ৰেড প্ৰাউড বোষ্ট এই যিকেইটা শব্দ আছে আপোনালোক সদায় মনত ৰাখিব এইকেইটা শব্দৰ পিছত কেৱল মাত্ৰ অফ প্ৰিপজিশন ব্যৱহাৰ অফ of accused sure আমি কেইটা ব্যৱহাৰ কেইটা পিছৰ পৃষ্ঠাত আমি চাই আছো বাকি কেইটা শব্দ কেইটা চাইলো ফন্ড অফ হ'ব গিল্টি অফ ৰিপেন্ট অফ বিৱেৰ অফ এফ্ৰেড অফ প্ৰাউড অফ বোষ্ট অফ accused অফ sure অফ so fond of হলে প্ৰিয় যেনেকৈ he is fond of Hindi songs guilty of he is guilty of stealing repent of অনুতাপ কৰা যেনেকৈ he repented of his misdeeds তে ভুল কামৰ কাৰণে অনুতাপ কৰি আছে গতিকে প্ৰত্যেকটো আমি লক্ষ্য কৰিব যে প্ৰত্যেকটো আমাৰ কি হৈছে অফ প্ৰিপজিশন ব্যৱহাৰ আছে পৰৱৰ্তী প্ৰিপজিশন কেইটা চাই লওক বিৱেৰ অফ বহুত মানুহৰ গেটত লিখা থাকে বিৱেৰ অফ ডগছ তাৰ মানে অসমত কি কুকুৰৰ পৰা সাৱধান হওক বা ইয়াতে মই এটা বেলেগ বাক্য লিখিছো we should beware of false friends afraid of ভয় খোৱা বা ভীত হোৱা যেনেকৈ he is afraid of tiger accused of অভিযুক্ত he is accused of murder প্ৰত্যেকটো চাওক beware of afraid of accused of sure of নিশ্চিত যেনেকৈ he is sure of success proud of we are proud of our country boast of অহংকাৰ কৰা গৰ্ব কৰা যেনেকৈ we should not boast of our knowledge or wealth আমি আমাৰ সম্পদ বা জ্ঞানক লৈ অহংকাৰ কৰিব নালাগে গতিকে পৰীক্ষাত বহুত সময় আমাৰ এই দুটা বাক্য দিয়ে boast of আৰু sure of এই কেইটা আমাক বহুত সময় দিয়ে গতিকে আপোনালোকে মনত ৰাখিব boast proud sure accused guilt এইকেইটা শব্দৰ পিছত কেৱল মাত্ৰ অফ প্ৰিপজিশন হে ব্যৱহাৰ হয় নিশ্চয়কৈ আপোনাৰ বুজি পোৱাত সুবিধা হৈছে আহকচোন বাৰু পৰৱৰ্তীখিনি চাই লওঁ ইয়াতো কেইটামান বাক্য আমাক দিয়া শব্দ দিয়া আছে absent abstain suffer recover prevented এই কেইটা শব্দৰ লগত আকৌ কেৱল মাত্ৰ from প্ৰিপজিশন হে ব্যৱহাৰ হয় absent from হ'ব abstain from হ'ব absent from মানে অনুপস্থিত থকা abstain বিৰত থকা suffer ভুগি থকা recover আৰোগ্য লাভ কৰা prevented মানে বাধা দিয়া বাক্যৰ ব্যৱহাৰ কেনেকৈ হয় চাই লওঁ absent from he was absent from attending the meeting abstain from we should abstain from bad company suffer from he has been suffering from illness আমি এইবিলাক বহুত কমন বাক্য হয় কিন্তু আমি কেতিয়া পৰীক্ষা হলত গৈ আমাৰ যেটো কনফিউজন হয় গতিকে আপোনালোকৰ সুবিধাৰ্থে মই অৰ্থ সহকাৰে মই লিখিছো পৰৱৰ্তী recover from যেনেকৈ you will soon recover from illness
বা প্ৰিভেন্টেড ফ্ৰম আই প্ৰিভেন্টেড হিম ফ্ৰম ডুইং দ্য ৱৰ্ক গতিকে আপোনালোকে নিশ্চয় অফৰ যিকেইটা শব্দ আছিল বা ফ্ৰম প্ৰিপজিশ্যন থকা শব্দ যেটা আপোনালোকে নিশ্চয় ধৰিব পাইছে বন্ধু বান্ধৱ এইটো নহয় যে এইকেইটা মাত্ৰ ফ্ৰম ব্যৱহাৰ কৰা বাক্য মই আপোনালোক পৰীক্ষাৰ সুবিধাৰ বাবে মই কেইটামান বাছি কেইটামান যিবিলাক অতি দৰকাৰী সেইবিলাকে ইয়াতে দিয়া হৈছে পৰৱৰ্তী বাক্য কেইটা আমি চাই লওঁ bar to bar শব্দৰ পিছত টু হয় যেনেকৈ illiteracy is bar to social progress বাধা বা প্ৰতিবন্ধক congratulate যেনে I congratulate you বহুত সময় তোমাৰ সফলতাৰ বাবে তোমাক ধন্যবাদ জনাইছো কাৰণ হলে ফৰ হয় কিন্তু আসলে congratulate এর পিছত অন হয় যেনে I congratulate you on your success অভিনন্দন জনোৱা bar হলে bar টু হয় যেনেকৈ illiteracy যেনে মানে নিৰক্ষৰতাই কিহৰ প্ৰতিবন্ধক হয় social progress illiteracy is bar to social progress ashamed of he is ashamed of his conduct ashamed এর পিছত কি হয় অফ হয় পৰৱৰ্তী বাক্য এইকিটা এটা মনে ৰাখিব যে lean শব্দৰ পিছত অন্য কোনো প্ৰিপজিশন নহয় against কেৱল মাত্ৰ against যেনেকৈ he is leaning against the wall তে ওয়ালত আউজি আছে astonished at আচৰিত হোৱা যেনে I was astonished at his failure taste for I have a taste for music গতিকে বহুত সময় lean শব্দটো আমাক দিয়ে যে lean the boy is leaning dash bike অর্থাৎ ব্যবহার আমি কও আউজি থাকা হলে আমাৰ কি হয় lean against এটা কেইটামান বাক্য আছে যেবিলাক আমাৰ সাধাৰণতে পৰীক্ষা দিয়া থাকে যেনে যা তোমাৰ ঘড়ীত কেইটা বাজে বা আপোনাৰ ঘড়ীত কেইটা বাজে তেতিয়া আমি কি কও in your watch নহয় what is the time by your watch তেও কমিটিত আছে মিস্টার বৰুৱা কোনো কমিটিৰ মেম্বাৰ হয় আমি সেই কথা বুজাবৰ কাৰণে কি লিখো মিস্টাৰ বৰুৱা is on the committee আৰু এটা বাক্য যে গুৱাহাটী stands on the ব্ৰহ্মপুত্ৰ ইয়াৰ অৰ্থ এয়া নহয় যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী অৱস্থিত আমি সাধাৰণতে কওঁ যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটী অৱস্থিত এই অৰ্থত আমি দুই ধৰণৰ বাক্য লিখো গুৱাহাটী stands on the ব্ৰহ্মপুত্ৰ নহলে গুৱাহাটী stands on the bank of the ব্ৰহ্মপুত্ৰ আমি দুই ধৰণে লিখিব পাৰো বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো দীঘলীয়া হৈছে তথাপি আপোনালোকে ধৈৰ্য সহকাৰে চাইছে তাৰ বাবে অশেষ ধন্যবাদ